हेलो एवरीवन पुনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি বহুত দিনৰ মূৰত পুনৰ আহিছো দেই আপোনালোকৰ মাজলৈ। মানে এমাহ মানেই হ'ল ব্লগ হিচাপে দিবই পৰা নাই। আজি হে ভাবিলো মিনি ব্লগ এটাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰো। মানে ইনে সৰু সুৰা ছোৱালীজনীৰ বিয়াৰ কিছু মুহূৰ্ত শ্বেয়াৰ কৰি আহিছো বাৰু আপোনালোকৰ মাজত, কিন্তু ব্লগ হিচাপে দিয়া নাই। আজি হে আগবঢ়াই দিছো দেই। আৰু এইখিনি ভিডিঅ' ক্লিপ মানে 4 দিন মানৰ আগৰে হয়। আমাৰ অকণমানিকজনী থাকোতেই গোটেইকেইজনী মানে মিলি উৎপাত লগাই আছে আৰু কৰবালে যাওঁ কলনি লৈ যাম তেহঁতক। ইমান ঠাণ্ডা বতৰ, তাতে মোৰো একেবাৰে অৱস্থাই বেয়া, পানী ধুনি লাগি মানে মাতটো শুনি চাগে গম পাইছে। এতিয়াও মানে ভালেই হোৱা নাই পানী লগাটো। সেইবাবে মানে ঠাণ্ডাতে উলিয়াই লৈ আহিলোঁ আৰু সিহঁতক। আহি পিনে এয়া আমি পাৰ্ক পালোহি। আহি এয়া শহাপহুকেইটা চাই লৈছে, ইমান ধুনীয়া লাগিছে চাগে। কি বনোৱা এইকেইটা কি হয়, ইমান কিউট লাগিছে। আগতে দুটা আছিলে, এতিয়া বহুত বেছি হৈ গ'ল। আৰু এইফালে জোনলা খেলিবলৈ লাগি গ'ল দেই, ইমান বতাহ মাৰিছে। ইয়ালৈ আহা, জোনলা খেলিবলৈ উৎপাত সিহঁতৰ মানে। ক'লৈ যাবনো, ক'লৈ যোৱা? এইটো কি হয়, এইটো ডাইনছৰ। আজি বতৰ ঠাণ্ডা কাৰণে বাৰু ইমান মানুহ নাই, তাতে মানে মুকলি হৈ আছে। এইফালে আমাৰ পূৰা জোনলা খেলত লাগি আছে। বহুত দিনৰ মূৰত আহিছে পিছে। আৰু এইফালে চাওকচোন, আমাৰ একদম ডাঙৰ ছোৱালীজনী উঠিছে দেই। লৈ গৈছে দিছে। আৰু এইফালে চাওকচোন, ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে। কেইবাবিধৰ ফুল আছে দেই, মই অকল নাৰ্জী ফুলখিনিয়ে চিনি পালোঁ। মানে বহুত দিনৰ মূৰত আহিছোঁ, নতুনকৈ বহুত কিছু ফুল ফুলি থকা। তাৰপিছতে এইফালে ট্ৰাম্বলিনখনো লগালে। আৰু আমাৰ অকণমানজনীয়ে খুব ভাল পালে তাত খেলিলে অকণমান সময়। আৰু এতিয়া খেলা ধূলা হৈ গ'ল যেতিয়া, আৰু কিবা এটাতো তাহাঁতক অকণমানকৈ হ'লেও খুৱাব লাগিব। সেইকাৰণে পাৰ্কত লাগি থকা ৰেষ্টুৰেণ্টখনতে সোমালোঁ আমি গোটেইকেইজনী। আৰু জানেনে, দাদী যোৱাৰ পৰা কৈ আছে যে ট্ৰেইনত উঠিম, কিন্তু বতৰটো ইমান ঠাণ্ডা যে ল'ৰা ছোৱালী ইমান নাই। আৰু সেইকাৰণে ট্ৰেইনখন মানে বন্ধ কৰি দিছিলে, ল'ৰা ছোৱালী নায়েই, কোন উঠিব। সেইকাৰণে এতিয়া নিজৰ মানে জেগালৈ আনিছে আৰু ট্ৰেইনখন উঠিব নাপালে যে হুলস্থুল লাগি আছে। আৰু এইফালে অৰ্ডাৰ দিলোঁ, আমাৰ ছোৱালীজনীয়ে আকৌ ম'ম' খায়, ম'ম' অৰ্ডাৰ দিলোঁ। আৰু অকণমানজনীয়ে খালে চাওমিন। আৰু আমি কেইজনীয়ে খালোঁ কফি। ইমান ঠাণ্ডা সোমালে নহয়, বতাহ মাৰিছিলে যে। মই বোলো কফিহে খাম দেই, গৰম তেতিয়াহে ভাল লাগিব বোলো। আমি সেই দুজনীয়ে কফি খালোঁ। আৰু এতিয়া সেই কফি চফি খাই আৰু ঘৰলৈ যামগৈ আৰু। তাকে অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু কেনেকুৱা পালে জনাব দেই। আজিলৈ আহোঁ আৰু পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। বাই বাই।